আপনার পরখি মঙ্গলবার রাতে তাহলে রাতে মোটামুটি 12টা বা 1টা বাজা কামটো করেছে মোটামুটি 2-250 মোটামুটি 60-70 হাজার খরচা হয়েছে। আপনার 70টা মানে 1 মাহ আগত মোর লগত এটা লড়ার লগত কাজিয়া হয়েছিল এই কারণে কয়ে গেছিল যে মই বিলাহী খেতিটো একদিন হলে কিবা করিম মই যেহেতু দেখা নাই তাক তো মই ডাইরেক্ট কবাও নৰো তেখেতৰ ঘৰ ক'ত ইয়াতে আছে ঘৰুৱা শত্ৰুতা আছিল ঘৰুৱা মানে কিবা এটা মোৰ বিলাহী খেতিত আহি তাৰটো তাৰনে মাৰধৰ কৰিছিল তানে এনেকুৱা মাৰধৰ কৰিছিল বেয়াকে মই তাক ঢাকা দিয়াতে সি মোক কলাক যে তুমি হৰাচোন মই তাক মাৰিয়ে ফেলিম এনেকুৱা প্ৰগ্ৰাম লৈছিল মই তেতিয়া তাক দুটা কোপ দিছিলো কোপ দিয়াৰ পিছত সি মোক কৈছিল যে মই বিলাহী খেতিৰ জৰিমনা দিম তুমি হৰা মই ডাইৰেক্ট তাক ৰাস্তাত তুলি লৈ গৈছিল তাৰ পিছত মোক পাথৰ দি হিলগুটি দি দিলেও খুজিছিল কিন্তু মই আৰু বেলেগকে দিবা খুজিছিলো তানে আৰু দুই এটা কোপ দিবা খুজিছিলো কিন্তু মানুহবিলাক টানি লৈ গৈছিল কিমান টকাৰ ক্ষতি হৈছে এতিয়াতো 2-2.5 লাখ টাকাৰ ক্ষতি হোৱাটো হৈছে এই সন্দৰ্ভত আপুনি আৰক্ষীক জনাইছিল নেকি এজাহাৰ দাখিল কৰিছে নাই কৰা নাই কৰিবনে কৰিবই লাগিব এইটো বস্তু যেহেতু এনেকুৱা হৈছে মই আসলতে ক'ব বিচাৰিছো যে এটা খেতি কৰা কিমান যে পৰিশ্ৰম এটা লৰা যেনেকৈ মানুহে পৰিশ্ৰম কৰি মায়া মহব্বত কৰি যেনেকৈ পোহে সেনেকুৱাই হয় এটা খেতি কৰিবলৈ আজিকালি এটা খেতি বিলাহী খেতি কৰিবলৈ গ'লে আপোনাৰ নাই বললেও 50-60 হাজাৰ মান খৰচা হয় এনে অৱস্থাত কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনাটো কৰিছে যে মই আসলতে স্থায়ী ব্যক্তি হিচাপে মই প্ৰশাসনক হাত জোৰি অনুৰোধ কৰিছো যাতে এই দুষ্কৃতিকাৰীক অতি সোনকালে তদন্ত কৰি উচিত শাস্তি ব্যৱস্থা কৰা যেন প্ৰথমে মই আহ্বান জনাম এই কাৰ্যক তীব্ৰ গৰিহণা দিছো কাৰণ স্থানীয় ব্যক্তি হিচাপে মই ক'ব খোজো মটৰ খেতি আৰু বিলাহী খেতি যেনেকৈ পৰিশ্ৰম কৰি কৰিছিল ইয়াৰ যি দুজন দুষ্কৃতিকাৰী এই কাৰ্য কৰিছে অৰ্থাৎ বিলাহী খেতি আৰু মটৰ খেতি বিনষ্ট কৰিছে মই প্ৰশাসনক অতি অনুৰোধ জনাও যে তেওঁলোকে যেন এই কাৰ্যটো ভালকৈ চোৱা চিতা কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন